নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং ষ্টুডিঅ'ত মই মামানুল এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে মুছলমানৰ পাছত এইবাৰ ওলাই আহিল লাখ লাখ জৈন লোক মন্দিৰ ভঙাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মুছলমানৰ ওয়াকফ প্ৰতিবাদৰ পিছত বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ লাখ লাখ জৈন ধৰ্মৰ লোকৰ 90 বছৰীয়া মন্দিৰ ভাঙি দিয়াৰ পাছতেই লাখ লাখ জৈন ধৰ্মৰ লোকৰ প্ৰতিবাদ বিজেপি বিৰোধী স্লোগানেৰে কপিল মুম্বাই জনসমুদ্ৰলৈ পৰিণত হ'ল মুম্বাইৰ ৰাজপথ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ দিগম্বৰ জৈন মন্দিৰ ভাঙি দিয়াৰ পাছতেই লাখ লাখ জৈন লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অবৈধ বুলি মুম্বাই নগৰ নিগমে ভাঙি দিছিল মন্দিৰটো তাৰ পাছতেই বিজেপি বিৰোধী স্লোগানত কপিল মুম্বাইৰ ৰাজপথ মুছলমানৰ ওয়াকফ প্ৰতিবাদৰ পাছত বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জৈন ধৰ্মৰ লোকে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ সুৰক্ষাৰ বাবে আইপিএছৰ চাকৰি এৰিলে নুৰুল খুদাই ওয়াকফ আইনৰ বিৰুদ্ধে আইপিএছ নুৰুল খুদাৰ এই ডাঙৰ সিদ্ধান্ত মুছলমান লোকসকলক ন্যায় প্ৰদানৰ দাবীৰে নিজৰ আইপিএছৰ চাকৰি এৰিলে মুছলমানৰ সুৰক্ষাৰ দাবীত আইপিএছৰ চাকৰি এৰিলে নুৰুল খুদাই ওয়াকফ আইনৰ বিৰুদ্ধে থিয় হ'ল দক্ষ আৰক্ষী বিষয়া নুৰুল খুদা ৰেল সুৰক্ষা নক্সাল নিয়ন্ত্ৰণ অপৰাধ ৰোধত সফলতা দেখুওৱা নুৰুল খুদাই দেখুৱালে মুছলমানৰ প্ৰতি ভালপোৱা মুছলমানৰ পক্ষত মাত মতাৰ উদ্দেশ্যে আইপিএছ বিষয়াগৰাকীৰ আইপিএছ পদ ত্যাগ আইপিএছ এৰিলে নুৰুল খুদাই কৰ্মক্ষেত্ৰত ভাল ফলাফলৰ বাবে খুদাই বুটলিছে আৰক্ষী সেৱাৰ মেডেল খাকী পোছাক এৰি খাদী কাপোৰ পিন্ধি সমাজ সেৱা কৰাৰ মন খুদাৰ মুছলমানৰ শিক্ষা স্বাস্থ্যত চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰেলৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল নুৰুল খুদা মুছলমানৰ সুৰক্ষাৰ দাবীত আইপিএছৰ চাকৰি এৰিলে নুৰুল খুদাই মুছলমান লোকসকলৰ কণ্ঠ হিচাপে থিয় দিব এতিয়া প্ৰাক্তন আইপিএছ নুৰুল খুদাই আন এটা গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ প্ৰতিবাদ ৰুধিবলৈ বিজেপিৰ নতুন কৌশল মুছলমানৰ ওয়াকফ বিৰোধী প্ৰতিবাদ ৰুধিবলৈ বিজেপিৰ নতুন ৰণনীতি দেশৰ প্ৰান্তে প্ৰান্তে বিজেপি আৰম্ভ কৰিছে ওয়াকফ সংস্কাৰ জনজাগৰণ সভা বিজেপি জনজাগৰণ অভিযানক সমৰ্থন হাজাৰ হাজাৰ মুছলমানক ওয়াকফ আইনৰ গুৰুত্ব বুজাবলৈ বিজেপিৰ এই অভিযানত অংশ লোৱা বিজেপি নেতাৰ ওপৰত পুষ্পবৃষ্টি মুছলমান মহিলাৰ অভিযানত অংশ লৈ বিজেপি নেতা পুষ্কৰ সিং ধামীৰ ডাঙৰ মন্তব্য দুখীয়া দৰিদ্ৰ মুছলমানৰ কাৰণে সঠিক কামত ব্যৱহাৰ কৰা হ'ব ওয়াকফ সম্পত্তি বিগত 12 বছৰত ওয়াকফৰ মাটি 39 একৰলৈ বৃদ্ধি পালে ওয়াকফৰ মাটি বিলাসী হোটেল আৰু অন্যান্য কামৰ বাবে ব্যৱসায়িক গতাই দিয়া হৈছিল মুছলমানৰ ওয়াকফ বিৰোধী প্ৰতিবাদ ৰুধিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ নতুন ৰণনীতি দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছক লৈ পুনৰ কটাক্ষমূলক মন্তব্য কংগ্ৰেছ এটা ফুংফাং পাৰ্টি কংগ্ৰেছক এতিয়া ৰাইজে ভাল নাপায় কংগ্ৰেছ এতিয়া লক লাগিছে টায়াৰ জ্বলোৱা পাৰ্টিৰ সৈতে 20 লাখ টকাত জিলা পৰিষদ 5 লাখ টকাত আঞ্চলিক পৰিষদৰ টিকট বিক্ৰী হয় কংগ্ৰেছত তিনিআলি চাৰিআলিত টায়াৰ জ্বলোৱা পাৰ্টি লক হৈছে কংগ্ৰেছৰ সৈতে জাতীয়তাবাদৰ নাম লৈ কংগ্ৰেছৰ সৈতে লক হোৱা দলকো কটাক্ষ বিমল বৰাৰ কংগ্ৰেছক ফুংফাং পাৰ্টি আখ্যা দি কেইবাটাও বৃহৎ মন্তব্য বিমল বৰাৰ কংগ্ৰেছ এটা ফুংফাং পাৰ্টি কংগ্ৰেছক ৰাইজে এতিয়া ভাল নাপায় কংগ্ৰেছে টিকটৰ বিনিময়ত বৃহৎ পৰিমাণৰ টকা সংগ্ৰহ কৰে নিৰ্বাচনৰ সময়ত বিমল বৰাই কংগ্ৰেছক লৈ এইদৰে কটাক্ষমূলক মন্তব্য কৰে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ আইনৰ বিৰুদ্ধে মুছলমান লোকৰ প্ৰতিবাদ চলি থকাৰ মাজতেই দৰগাহক লৈ গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ হজৰত সতপীৰ শাহ দৰগাহত বুলডোজাৰ চলোৱা ঘটনাক লৈ সৰব ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় দৰগাহ ট্ৰাষ্টৰ আবেদনৰ পাছতো শুনানি নোহোৱাক লৈ সৰব ন্যায়ালয় বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে নাছিকৰ চিতপীৰ শাহ দৰগাহত সংঘটিত হৈছিল ঘটনা নাছিকৰ নগৰ নিগমে দৰগাহটো অবৈধ বুলি 1 এপ্ৰিলতে জাৰি কৰিছিল জাননী দৰগাহ ট্ৰাষ্টে নগৰ নিগমৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন কিন্তু শুনানিৰ বাবে আবেদন তালিকাভুক্ত কৰা নাছিল উচ্চ ন্যায়ালয়ে অৱশেষত উচ্চ ন্যায়ালয়ক প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ হৰজত চিতপীৰ শাহ দৰগাহত বুলডোজাৰ চলোৱা ঘটনাক লৈ সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়
আন এটা ব্ৰেকিং নিউজ ৰাষ্ট্ৰপতি শাসনৰ দাবী মমতাৰ বিৰুদ্ধে অসমত হিন্দু সমাজৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসমত এইবাৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিবাদ মমতা বেনাৰ্জীৰ বিৰুদ্ধে অসমত হিন্দু সমাজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৱাকফৰ সমৰ্থনত হিন্দু সমাজ ওলাই আহিল ৰাজপথলৈ পশ্চিম বংগত সংঘটিত হিংসাত্মক ঘটনাৰ তীব্ৰ প্ৰতিবাদ হিন্দু সমাজৰ পশ্চিম বংগত অতি শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন মমতা চৰকাৰৰ বিৰুদ্ধে ৰাজপথ উত্তাল বিশ্ব হিন্দু পৰিষদৰ ৰঙিয়া হুজাইৰ লগতে অসমৰ ভিন্ন প্ৰান্তত এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে হিন্দু লোকৰ মমতা বেনাৰ্জীৰ চৰকাৰৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ ২৬ৰ বিধানসভাত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী দিব ৰাইজৰ দলে অখিল গগৈৰ বিস্ফোৰণ বিৰোধী ঐক্যত ফাট ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী দিব ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিস্ফোৰণ কংগ্ৰেছৰ বিৰুদ্ধে ৫টাকৈ মহা অভিযোগ বিধায়ক অখিল গগৈৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ গৌৰৱ গগৈক টাৰ্গেট অখিলৰ সাংসদ গৌৰৱ গগৈক সাপৰ লগত তুলনা বিধায়ক অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে SISৰ সম্পৰ্ক থকা গোচৰ চলি থকাৰ বাবে গৌৰৱ গগৈক টাৰ্গেট পত্নীৰ গোচৰ নাইকিয়া কৰিবলৈ গৌৰৱ গগৈয়ে বিজেপিৰ সৈতে মিলিছে কংগ্ৰেছে ৰাইজৰ দলক পঞ্চায়ত নিৰ্বাচনত চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে ২৬ৰ নিৰ্বাচনত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নাজিৰাত প্ৰাৰ্থী দিব ৰাইজৰ দলে শিৱসাগৰত আমাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী দি বিজেপিক সহায় কৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ দল ৰাইজৰ দলে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে মুঠতে অসমৰ বিৰোধী ঐক্যত যেন কোনো কাৰণতে মিল নহয় সংঘাত অব্যাহত আছে মিত্ৰতা নকৈয়ে বিৰোধীৰ মাজত এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সংঘাত দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ ৱাকফ আইনৰ বিৰুদ্ধে কৰিব নোৱাৰিব প্ৰতিবাদ কৰিলেই ৰুজু হ'ব গোচৰ বাঘপটত ৫৬জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰশাসনে ৱাকফ আইনৰ বিৰুদ্ধে কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ কঠোৰ হৈ পৰিছে প্ৰশাসন ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ৫৬জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু প্ৰশাসনৰ শুক্ৰবাৰে জুম্মা নামাজ আদায় কৰি মুছলমান সমাজে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৱাকফ আইন বাতিলৰ দাবীত প্লে কাৰ্ড লৈ সাব্যস্ত কৰিছিল প্ৰতিবাদ উত্তৰ প্ৰদেশ প্ৰশাসনে ১৮৯ ধাৰাত গোচৰ ৰুজু কৰিছিল উত্তৰ প্ৰদেশত বাঘপটত সংঘটিত হৈছে এই ঘটনাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ মুছলমানৰ ৱাকফ আইন বিৰোধী প্ৰতিবাদ ৰুধিবলৈ আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ শক্তিশালী যুদ্ধৰ বাবে মুছলমান পক্ষৰ অধিবক্তা ৱাকফ আইন বিৰুদ্ধে এতিয়া ন্যায়ালয়ত তীব্ৰ যুঁজ দিছে মুছলমান লোকৰ অধিবক্তাই যিকোনো প্ৰকাৰে ৱাকফ আইন বাতিল কৰাৰ চেষ্টা কি হ'ব ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ৫ মেৰ শুনানিত সুপ্ৰিম কোৰ্টত শক্তিশালী যুক্তি যুদ্ধৰ বাবে হাজু মুছলমান পক্ষৰ অধিবক্তা ইতিমধ্যেই সুপ্ৰিম কোৰ্টত শক্তিশালী ৰূপত পয়েন্ট টু পয়েন্ট যুক্তি দিছে মুছলমান অধিবক্তাই হিন্দু বোৰ্ডত মুছলমান নাই মুছলমান বোৰ্ডত কিয় হিন্দু চৰকাৰে কিয় আৰু কিহৰ ভিত্তিত ৱাকফ বোৰ্ডত হিন্দু লোকক নিযুক্তি দিব শুনানিৰ পাছত ৱাকফ আইনক লৈ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক ৭ দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশ আদালতৰ যুক্তিৰে থকা সৰকা কৰিলে বিপক্ষৰ অধিবক্তাই আইনী যুঁজত শক্তিশালী ৰূপত এতিয়া মুছলিম পক্ষৰ অধিবক্তা বিপক্ষৰ ৫টা বিশেষ যুক্তিক লৈ চৰকাৰলৈ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ সলনি কৰিব নোৱাৰিব ৱাকফৰ সম্পত্তিৰ স্থিতি সুপ্ৰিম কোৰ্টে দিলে অন্তৱৰ্তীকালীন জাননী চলি থাকিব আইনী যুঁজ পৰৱৰ্তী শুনানিৰ দিন ৫ মে ধাৰ্য কৰা হৈছে চৰকাৰ বাধ্য হ'বনে সিদ্ধান্ত সলনি কৰিবলৈ দুই পক্ষৰ যুঁজত কোন জয়ী হ'ব কি হ'ব কোটি কোটি মুছলমানৰ প্ৰতিবাদৰ ফল এই সকলোবোৰ স্পষ্ট হৈ পৰিব আগন্তুক ৫ মে তাৰিখে আন এটা গুৰুত্বপূৰ্ণ খবৰ দেশত ধৰ্মযুদ্ধৰ বাবে উত্তেজিত কৰিছে উচ্চতম ন্যায়ালয়ে সীমা অতিক্ৰম কৰিছে উচ্চতম ন্যায়ালয়ৰ সন্দৰ্ভত চূড়ান্ত অপমানজনক মন্তব্য বিজেপিৰ সাংসদ নিশিকান্ত দুৱেৰ উচ্চতম ন্যায়ালয়ক অৱমাননা বিজেপিৰ সাংসদ দুৱেৰ তাৰ পিছতেই নতুন বিতৰ্ক দুৱেৰ মতে দেশক ধৰ্মযুদ্ধৰ বাবে উত্তেজিত কৰিছে উচ্চতম ন্যায়ালয়ে
নিজৰ সীমা অতিক্ৰম কৰিবলৈ লৈছে উচ্চতম ন্যায়ালয়ে বিজেপিৰ নেতাসকলে এতিয়া উচ্চতম ন্যায়ালয়কো অপমান কৰা আৰম্ভ কৰিছে সদনে প্ৰস্তুত কৰা আইন নিম্ন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ সকলোতেই প্ৰযোজ্য সংবিধানৰ 141 অনুচ্ছেদত এই কথা উল্লেখ আছে বুলি দাবী নিশিকান্ত দুবেৰ অনুচ্ছেদ 360 সকলো প্ৰকাৰৰ আইন প্ৰস্তুত কৰাৰ ক্ষমতা সদনক দিছে বুলি মন্তব্য নিশিকান্তৰ ৰাম জন্মভূমি কৃষ্ণ জন্মভূমিৰ গোচৰত উচ্চতম ন্যায়ালয়ে নথিৰ ওপৰত নথি বিচাৰে কিন্তু মোগল অহাৰ পাছত নিৰ্মাণ হোৱা মছজিদৰ ক্ষেত্ৰত কয় কাগজ ক'ৰ পৰা দেখাব মুছলমানে এইখন দেশত ধৰ্মযুদ্ধৰ বাবে উত্তেজিত কৰাৰ বাবে কেৱল আৰু কেৱল উচ্চতম ন্যায়ালয় জগৰীয়া উচ্চতম ন্যায়ালয়ে সীমা অতিক্ৰম কৰিব লৈছে এইবাৰ উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ নেতা উচ্চতম ন্যায়ালয়ৰ সীমা হৈছে ভাৰতৰ সংবিধান ব্যাখ্যা কৰা কিন্তু উচ্চতম ন্যায়ালয়ে সেইবোৰ নকৰে যদিহে সকলো বিষয়তে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰে তেন্তে বন্ধ কৰি দিয়ক সংসদ বিধানসভা উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিজেপি নেতা আন এটা গুৰুত্বপূৰ্ণ খবৰ দাদা ব্ৰিগেডৰ দাদাগিৰি নচলিব সৰব হৈ পৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ বিজেপিৰ বিৰুদ্ধে দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতিৰ গাদী হেৰুৱাব বুলিও আশংকা গৌৰৱ গগৈৰ বিজেপিয়ে 5ৰ পৰা 6 গৰাকী নেতাৰ বাহিৰে কাকো চিনি নাপায় বুলিও দাবী যোৰহাটৰ সাংসদগৰাকীৰ দাদা ব্ৰিগেডৰ দাদাগিৰি অসমত আৰু নচলে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ দাদা ব্ৰিগেডৰ বিৰুদ্ধে দিলীপ শইকীয়াই মাত মাতিছে যাৰ বাবে দিলীপ শইকীয়াৰ সভাপতিৰ গাদী যাব এতিয়া দিলীপ শইকীয়া কিমান দিন বিজেপিৰ সভাপতি হৈ থাকে সেয়া ঠিক নাই যিকোনো মুহূৰ্তত দিলীপ শইকীয়াই হেৰুৱাব পাৰে সভাপতিৰ পদ হিমন্ত বিশ্ব শৰ্মা পিঠিত চুৰি মৰাত উস্তাদ পিঠিত চুৰি মৰাত হিমন্ত বিশ্ব শৰ্মাই ডক্টৰেট কৰিছে বুলি কটাক্ষ গৌৰৱ গগৈৰ বিজেপিয়ে 5ৰ পৰা 6 জনৰ বাহিৰে কাকো চিনি নাপায় বুলিও মন্তব্য সাংসদগৰাকীৰ এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈক আন এটা ব্ৰেকিং নিউজ উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা মূল আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ অন্যতম আক্ৰমণকাৰী ৰছিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কলিয়াবৰ আৰু চামুগুৰি আৰক্ষীয়ে চলাইছিল অভিযান অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ দাগী অপৰাধী ৰছিদুল ইছলাম ডকাইতিকে ধৰি বহু অপৰাধমূলক ঘটনাত জড়িত ধৃত ৰছিদুল ৰূপসীঘাটৰ নতুন বজাৰত আক্ৰমণৰ বলি হৈছিল সাংসদ ৰকিবুল হুছেইন 13 এপ্ৰিলত কাছেম নামৰ অন্যতম অভিযুক্তক আটক কৰিছিল আৰক্ষীয়ে ধৃত কাছেমৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি ৰছিদুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে সাংসদ ৰকিবুল হুছেইনক উপ নিৰ্বাচনৰ সময়ত আক্ৰমণ কৰা আন এক মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত কংগ্ৰেছৰ অস্তিত্ব আছে নে নাই সন্দেহ আছে অসমত কংগ্ৰেছে কিমান ভোট পায় সেয়াও সন্দেহ আছে অসমত কংগ্ৰেছ দলৰ অস্তিত্ব আছে নে নাই সন্দেহ কংগ্ৰেছৰ অস্তিত্ব বিলীন হৈ গ'ল অসমত আমি বিচাৰো শক্তিশালী বিৰোধী দল হওক অসমত বিৰোধী দল নাই বাবেই বিনা প্ৰতিদ্বন্দ্বিতাৰে অগপ বিজেপি মিত্ৰ দলৰ জয়ী হৈছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ নামত কেৱল টকা লোৱাটো কংগ্ৰেছৰ পৰম্পৰা তিনি গগৈ মিলি শক্তিশালী বিৰোধী হলে ভাল হ'ব AIUDFক শেষ কৰাত লাগিছে বিধায়ক অখিল গগৈ বিৰোধীক কঠোৰ সমালোচনা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোদীয়ে বছৰজুৰি ৰাজ্য চৰকাৰে পালন কৰিব সুধাকণ্ঠৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠান নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে সমাগত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ভাগ ল'ব একাধিক অনুষ্ঠানত 8 ছেপ্টেম্বৰত অসমত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে
পৰৱৰ্তী খবৰ হীৰেন গোহাঁইক ৰাজনীতিৰ কথা সুধিলে এক্সিডেণ্ট শেষ হ'ব হীৰেন গোহাঁইৰ বিৰুদ্ধে সৰব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হীৰেন গোহাঁইক ৰাজনীতিৰ কথা সুধিলে এক্সিডেণ্ট শেষ হ'ব শচীন তেণ্ডুলকাৰক যদি মহাকাশৰ কথা সোধে তেওঁ ক'ত ক'ব পাৰিব শচীনক চন্দ্ৰযান চলাবলৈ দিলে এক্সিডেণ্ট শেষ হ'ব হীৰেন গোহাঁইয়ে ৰাজনৈতিক ক্ষেত্ৰলৈ আহিলে দুৰ্ঘটনা হ'ব মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হীৰেন গোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পৰৱৰ্তী খবৰ কংগ্ৰেছত বিপৰ্যয় শ শ মুছলমানৰ কংগ্ৰেছ ত্যাগ কৰি যোগদান বিজেপি দলত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ দলত অব্যাহত আছে খহনীয়া বিপৰ্যয়ে লগ নেৰা হৈছে কংগ্ৰেছক পুনৰ শ শ মুছলমানে কংগ্ৰেছ এৰি যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি যোগ দিয়ে বিজেপি দলত গৌৰীপুৰৰ জালেৰ আলগা গাঁৱৰ প্ৰায় শতাধিক লোকে যোগদান কৰে বিজেপিত নীতি আদৰ্শ আৰু উন্নয়নৰ ধাৰাৰ বাবে যোগ দিয়ে বিজেপিত যোগ দিয়েই কংগ্ৰেছৰ বিৰুদ্ধে আনে গুৰুতৰ অভিযোগ কংগ্ৰেছত মুঠতে পঞ্চায়ত নিৰ্বাচনৰ সময়ত অব্যাহত আছে পদত্যাগৰ ধুমুহা আন এটা গুৰুত্বপূৰ্ণ খবৰ উত্তপ্ত হ'ব অসম নাগালেণ্ড সীমান্ত যিকোনো মুহূৰ্তত উত্তপ্ত পৰিস্থিতি হ'ব পাৰে অসম নাগালেণ্ড সীমান্তত নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ চিট ফাৰ্মত আগ্ৰাসন নাগালেণ্ডৰ যাৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ নাগালেণ্ডৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে অসমৰ কৃষকসকল জানিব পৰা মতে ইতিমধ্যেই চিট ফাৰ্ম পৰিদৰ্শন কৰিছে সীমান্ত দণ্ডাধীশে যিকোনো মুহূৰ্তত হ'ব পাৰে অপ্ৰীতিকৰ পৰিৱেশ লগতে এগৰাকী বিধায়কেও চিট ফাৰ্ম পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে অসম নাগালেণ্ড সীমান্তত সেই চিট ফাৰ্ম নাগালেণ্ডৰ বুলি দাবী কৰা হৈছে যাৰ বাবে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি লগতে অসমীয়া কৃষকসকলক বেদখলকাৰী বুলিও অভিহিত কৰিছিল নাগালেণ্ডৰ বিষয়াসকলে ইয়াৰ পাছতেই চিন্তিত হৈ পৰিছে অসমৰ কৃষকসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ জনতাক আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিলেই হ'ব পাৰে জেল আৰক্ষীলৈ 20 দফীয়া নীতি নিৰ্দেশনা জাৰি কৰা হৈছে জনতাক কোনো কাৰণতে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে এতিয়াৰে পৰা আৰক্ষীয়ে ভুল কৰিলেই ৰিজাৰ্ভ ক্লোজ কৰা হ'ব দৰিদ্ৰক শোষণ কৰিলে জেল যাব লাগিব দুখী আৰক্ষী অভিযোগ সত্য প্ৰমাণিত হ'লে চাকৰি পৰ্যন্ত হেৰুৱাব পাৰে আৰক্ষীয়ে নৱবৰ্ষৰ প্ৰথমতেই আহিল আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা থানাই জাৰি কৰা হ'ল গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা আৰক্ষীসকলক লৈ 20টাকৈ বিশেষ নীতি নিৰ্দেশনা মানিব লাগিব প্ৰতিখন থানাই ৰাজপথত আৰক্ষীয়ে এতিয়াৰে পৰা দেখুৱাব নোৱাৰিব দাদাগিৰি আৰক্ষীয়ে সলনি কৰিব লাগিব নিজৰ আচৰণ দৰিদ্ৰ লোকক কৰিব লাগিব সন্মান খাকি পোছাক পিন্ধাৰ পাছত দৰিদ্ৰক দেখুৱাব নোৱাৰিব নিজৰ শক্তি সাধাৰণ লোকক তই বুলি সম্বোধন কৰিব নোৱাৰিব আৰক্ষীয়ে আপুনি বুলি সম্বোধন কৰি শালীনতা বজাই কথা ক'ব লাগিব আৰক্ষীয়ে আৰক্ষীৰ অস্ত্ৰ দেখুৱাই জনতাক ভয় ভাবুকি দেখুৱাব নোৱাৰিব আৰক্ষীৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ থানালৈ সহায় বিচাৰি যোৱা সাধাৰণ লোকক অপব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে মন গলেই হকে বিহকে জৰিমনা বিহিব নোৱাৰিব আৰক্ষী বিষয়াসকলে ৰাজপথত তালাচীৰ নামত টকা সংগ্ৰহ কৰিলে মহা বিপদত পৰিব আৰক্ষী মহিলাক যিকোনো পৰিস্থিতিতে সন্মানজনক ব্যৱহাৰ দেখুৱাব লাগিব আৰক্ষীয়ে শোষণ নীতি পৰিহাৰ কৰি বন্ধুত্বমূলক আচৰণ কৰিব লাগিব আৰক্ষীয়ে শীৰ্ষ মহলে বান্ধি দিয়া এই 20 দফীয়া শিষ্টাচাৰ নীতি নামানিলে ৰঙাঘৰৰ আলহী হ'ব আৰক্ষী বিষয়াসকল অভিযোগ অহামাত্ৰকে নিলম্বিত কৰা হ'ব অভিযুক্ত আৰক্ষীক গৃহ আৰক্ষীৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়ালৈ ফলপ্ৰসূ হ'ব এই নিয়ম উত্তৰ প্ৰদেশৰ আগ্ৰা আৰক্ষীয়ে গ্ৰহণ কৰিছে এই বিশেষ নীতি নিৰ্দেশনা আৰক্ষী আয়ুক্ত জে ৰবীন্দ্ৰ গৌড়ে প্ৰতিখন থানালৈ জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা আৰক্ষী বিষয়াসকলে এই 20টাকৈ নীতি নিয়ম মানিব লাগিব মুঠতে দৰিদ্ৰ দুখীয়া ৰাইজক সন্মান কৰিবই লাগিব আৰক্ষী বিষয়াসকলে
আন এটা গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ আইনৰ বিৰুদ্ধে মহা ৰেলী লাখ লাখ লোকৰ প্ৰতিবাদ ওয়াকফৰ বিৰুদ্ধে মুছলমানে ঘোষণা কৰিলে মহা ৰেলীৰে চৰকাৰৰ ভেটি কপাবলৈ সাজু লাখ লাখ মুছলমান ৰাইজ ওয়াকফৰ বিৰুদ্ধে হ'ব প্ৰতিবাদী কাৰ্যসূচী লাখ লাখ মুছলমান লোকে সাব্যস্ত কৰিব প্ৰতিবাদ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ নেতৃত্বত শক্তিশালী প্ৰদৰ্শন দেখুৱাব মুছলমানে 26 এপ্ৰিলত কলকাতাত এই বৃহৎ ৰেলী ঘোষণা অল মুছলিম পাৰ্চনেল ল বৰ্ডৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ এই ৰেলী দেশৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ ৰেলী হ'ব বুলি দাবী মুছলমানৰ লাখ লাখ মুছলমানৰ সৰ্ববৃহৎ ৰেলীৰ ঘোষণাৰ পাছতেই চিন্তিত হৈ পৰিছে চৰকাৰ ওয়াকফৰ বিৰুদ্ধে মুছলমানে ঘোষণা কৰিলে মহা ৰেলীৰ লাখ লাখ মুছলমান লোক একত্ৰিত হৈ ওয়াকফ আইনৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ আৰক্ষীৰ জিম্মাত দীপাংকৰ 15 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দীপাংকৰ বৰ্মন ৰাজ্যত যে ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছিল আৰু ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰক পুনৰ আৰক্ষীৰ জিম্মাত অনা হৈছে ট্ৰেডিং কেলেংকাৰীৰ খলনায়ক দীপাংকৰ বৰ্মনক পুনৰ আৰক্ষীয়ে ল'লে নিজৰ জিম্মাত ন্যায়িক জিম্মাত থকা দীপাংকৰক জিম্মাত ল'লে পশ্চিমবংগ আৰক্ষীয়ে 15 দিনৰ বাবে পশ্চিমবংগ আৰক্ষীৰ জিম্মাত দীপাংকৰ বৰ্মন দীপাংকৰক কৰিব তদন্ত সিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতে 15 দিনৰ বাবে দিলে আৰক্ষীৰ জিম্মাত দীপাংকৰ বৰ্মনক পশ্চিমবংগতো দীপাংকৰৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ অসমৰ উপৰিও পশ্চিমবংগতো প্ৰবঞ্চনাৰ জাল পাতিছিল দীপাংকৰ বৰ্মনে যাৰ বাবে পশ্চিমবংগ আৰক্ষীয়ে লৈছে নিজৰ জিম্মাত ডিবি ষ্টক ব্ৰকিংৰ নামৰ ট্ৰেডিং এপৰ জৰিয়তে লুণ্ঠন কৰিছিল দীপাংকৰে কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছিল দীপাংকৰ বৰ্মনে অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছিল দেশৰ বিভিন্ন ঠাইৰ পৰা প্ৰবঞ্চনাৰে টকা লৈছিল দীপাংকৰ বৰ্মনে ট্ৰেডিং কেলেংকাৰীৰ খলনায়ক দীপাংকৰ বৰ্মনক পুনৰ আৰক্ষীয়ে লৈছে নিজৰ জিম্মাত